মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকৰ কাছে পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে দশম শ্ৰেণীৰ অসমীয়াৰ পাৰস্যত এভুমুখী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। প্ৰশ্নাৱলীত 1 নম্বৰত কি কৈছে চমুকৈ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো কত আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ঋকটো পাৰস্য উপসাগৰত অৱস্থিত। তাৰপিছত কোৱেশ্চন খত কি কৈছে বুশ্বৰ কি। তো উত্তৰত লিখিবা বুশ্বৰ হৈছে বিমানবন্দৰ যিটো ইৰাণত অৱস্থিত। তাৰপিছত কোৱেশ্চন গত কি কৈছে বুশ্বৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বুশ্বৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহদী আৰু খাছেম আছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত কি কৈছে বুশ্বৰ বিমান বন্দৰটো কিয় গুৰুত্বপূৰ্ণ আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বুশ্বৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতেই তাত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে লেখকে বুশ্বৰত কি আছে বুলি শুনিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বুশ্বৰত এটা নিউক্লিয় ৰিয়েক্ট অৰ্থাৎ পৰমাণু গৱেষণাগাৰ আছে বুলি কবিয়ে শুনিছে বা লেখকে শুনিছে। তাৰপিছত চত কি কৈছে মেহদী আৰু খাছেম কোন। তো উত্তৰত লিখিবা মেহদী আৰু খাছেম দুজন ইৰাণী যুৱক। তাৰপিছত কোৱেশ্চন চত কি কৈছে মেহদী আৰু খাছেম কাম কৰা কোম্পানীটোৰ নাম কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা জিঅ' লক। মেহদী আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ' লক। তাৰপিছত বৰ্গজত কি কৈছে ভেংকি কত থাকে। তো উত্তৰত লিখিবা ভেংকি বুশ্বৰত থাকে। বুশ্বৰ কত অৱস্থিত ইৰাণত অৱস্থিত। বুশ্বৰ এটা বিমানবন্দৰৰ নাম। তাৰপিছত ছ কোৱেশ্চনত কি কৈছে ভেংকিয়ে কি কৰে। তো উত্তৰত লিখিবা ভেংকিয়ে বুশ্বৰৰ পৰা ঋক লৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে। তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে আবুজাৰ কোন। তো উত্তৰত লিখিবা আবুজাৰ এজন ট্ৰেভেল এজেণ্ট। আবুজাৰ কোন ট্ৰেভেল এজেণ্ট। তাৰপিছত তত কি কৈছে আগা শব্দৰ অৰ্থ কি। তো উত্তৰত লিখিবা আগা শব্দটো হ'ল শ্ৰীযুতৰ সমৰ্থক শব্দ কি আগা শব্দটো হ'ল শ্ৰীযুতৰ সমৰ্থক শব্দ। তাৰপিছত কোৱেশ্চনত কি কৈছে ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তো এই উত্তৰত লিখিবা 1979 চনৰ এপ্ৰিল মাহৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তো এই চনটো মনত ৰাখিবা কিমান 1979 চনত 1979 চনৰ এপ্ৰিল মাহৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত ডট কি কৈছে ইৰাণৰ ইছলামিক গণতন্ত্ৰ প্ৰতিষ্ঠা কোন। উত্তৰত লিখিবা ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠা হ'ল ইমাম আয়াতুল্লাহ খামেনি। কোন ইমাম আয়াতুল্লাহ খামেনি। তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। উত্তৰত লিখিবা বুশ্বৰত থকা নিউক্লিয় ৰিয়েক্টৰৰ গোলাকৃতি স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল। তাৰপিছত নত কি কৈছে মধ্যনত ইৰাণত ৰাজধানীৰ কি ইৰাণৰ ৰাজধানীৰ নাম কি। তো উত্তৰ তোমালোকে লিখিবা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তো ইৰাণৰ ৰাজধানীৰ নাম কি তেহৰান। ইৰাণৰ ৰাজধানীৰ নাম হ'ল তেহৰান। তাৰপিছত তত কি কৈছে তত তেহৰানত কিমান বিমানবন্দৰ তেহৰানত বিমানবন্দৰ কেইটা। তো উত্তৰত লিখিবা দুটা। তেহৰানত দুটা বিমানবন্দৰ আছে। তাৰপিছত থত কি কৈছে লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি। তো উত্তৰত লিখিবা লেখক থকা তেহৰানৰ হোটেলখনৰ নাম হ'ল হুমা হোটেল।
তাৰপিছত দত কি কৈছে ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত তো উত্তৰ তোমালোকে লিখিবা ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিল্পস্তৰত অৱস্থিত তাৰপিছত ধত কি কৈছে স্লামবাৰ্জাৰ কি তো উত্তৰ তোমালোকে লিখিবা স্লামবাৰ্জাৰ হল এটা বহুৰাষ্ট্ৰীয় কোম্পানী তাৰপিছত দন্তনত কি কৈছে ইৰানী সকলে নৱবৰ্ষ কি বলে তো উত্তৰ তোমালোকে লিখিবা ইৰানী সকলে নৱবৰ্ষক নৱৰোজ বলে তাৰপিছত পদ কি কৈছে বেহেস্ত ই জাহাৰা কি কি ইয়াৰ উত্তৰ তোমালোকে লিখিবা বেহেস্ত ই জাহাৰা হল তেহৰানৰ এখন মুখ্য সমাধিস্থল তাৰপিছত ফত কি কৈছে শিৰিন ইবাদী কোন তো উত্তৰ লিখিবা শিৰিন ইবাদী হল এগৰাকী নোবেল বঁটা বিজয়ী ইৰানী মহিলা তাৰপিছত বদ কি কৈছে চেনি কোনে আৱিষ্কাৰ কৰিছিল তো উত্তৰ তোমালোকে লিখিবা কিংবদন্তি মতে সম্ৰাট জামছেদে চিনি আৱিষ্কাৰ কৰিছিল তাৰপিছত ভত কি কৈছে লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল তো উত্তৰ তোমালোকে লিখিবা তেল গৱেষণাৰ দায়িত্ব লৈ লেখক ইৰাণলৈ গৈছিল তাৰপিছত মত কি কৈছে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি তো উত্তৰ তোমালোকে লিখিবা ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হল খামেনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট তাৰপিছত যত কি কৈছে কেন্দ্ৰৰ অৰ্থ কি তো উত্তৰ তোমালোকে লিখিবা কেন্দ্ৰৰ অৰ্থ হল চেনি তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি তো উত্তৰ তোমালোকে লিখিবা তেলৰ বাবে চলোৱা খনন কাৰ্যৰ মাডলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে এই আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰা আৰু কোনো বিপদজনক পৰিস্থিতি নোহোৱাকৈ খনন কাৰ্য চলোৱাত সহায় কৰিব পাৰে ভূতত্ত্ববিদসকলৰ মতে ই এবিধ গুৰুত্বপূৰ্ণ আহিলা বা সঁজুলি মাডলগিং ইউনিটৰ পৰা পঠোৱা তথ্য দেখুৱাই ভূতত্ত্ববিদসকল বহুতো সিদ্ধান্ত উপনীত হ'ব পাৰে আটাইতকৈ ডাঙৰ কথা ই সৰু গৱেষণাটোৰ বহিয়েই গম পোৱা যায় যে তৈলক্ষেত্ৰখনত তেল পোৱা যাবনে নাযায় তো তোমালোকে বুজিলা ইয়াৰ অৰ্থটো কি মাডলগিঙৰ মানে কি তো তাৰপিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে বুশ্বৰৰ চহৰৰ এটা বিৱৰণ দিয়া তো উত্তৰ তোমালোকে লিখিবা বুশ্বৰ হৈছে পাৰাস্য তো এইটো বানামটো ভুল হৈ আছে তো উত্তৰত লিখিবা বুশ্বৰ হৈছে পাৰাস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ এখন সৰু চহৰ তো এইটো পাৰাস্য ভুল হৈ আছে এইটো কি তালবেশ্য জয়ফালা হ'ব পাৰাস্য উপসাগৰৰ পাৰত অৱস্থিত বুশ্বৰ হৈছে এখনি বন্দৰ নগৰী বুশ্বৰ এখন সৰু চহৰ হলেও ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুপৰিকল্পিত আৰু পৰিষ্কাৰ পৰিচ্ছন্ন চহৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা এই ডিভাইডাৰসমূহ যথেষ্ট চাফা চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ 2 বা 3 মহলীয়া এই চহৰখন খেজুৰৰ বাবে বিখ্যাত এইটো ক্ষয়জফলা হ'ব বিখ্যাত বুশ্বৰৰ ইৰাণৰ এটা সামৰিক ঘাটি যত এটা নিউক্লিয়াৰ ৰিয়েক্টৰ আছে বুশ্বৰৰ তাপমাত্ৰা 40 ডিগ্ৰী সেন্টিগ্ৰেডৰ ওপৰত থাকে এই চহৰৰ মহিলাসকলে আধুনিক সাজ-পোছাক পৰিধান কৰে সকলো মহিলাই তাত বোৰখা পৰিধান নকৰে বুশ্বৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটোৰ ইৰাণৰ এটা সামৰিক ঘাটি তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে ইৰাণৰ ইতিহাসৰ বিষয়ে জমকৈ লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা
ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰায় ৪,০০০ বছৰ পূৰ্বেই আৰ্য গোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ৬ শতিকাৰ পূৰ্বেই বিখ্যাত হ'ব ক্ষয়জফলা বিখ্যাত ৰজা চাইৰাছেই উত্তৰ ইৰাণ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ত চাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছেই সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰে। যদিও পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আগমনৰ চাইৰাছৰ পাৰ্চেপলিছ সাম্ৰাজ্যৰ পতন ঘটিছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পৰ্থিয়ানসকলক ৰাজত্বকালত জেৰাষ্ট্ৰিয়ান ধৰ্মৰ ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পৰ্থিয়ানসকলে শাসন কৰাৰ পাছত ৪টা শতিকা ছাজানিকসকলে ইৰাণ শাসন কৰিছিল। ইয়াৰ পাছতেই আৰবসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ'বলৈ ধৰিছিল। আৰবসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। ইৰাণ শাসনকালৰ ভিতৰত অন্যতম আছিল নাদিৰ শ্বাহ। তেওঁৰ ৰাজত্বকালত ১৭৩৭ পৰা ১৭৪৭ তেওঁলোকেই প্ৰথম বিশ্বযুদ্ধৰ ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাজ শ্বাহ পাহলেভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল'লে আৰু তেতিয়াৰে পৰা আধুনিকৰণ প্ৰচেষ্টাৰ আৰম্ভণি হ'ল। ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে ১ এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। তাৰপিছত ৫ নম্বৰ প্ৰশ্নত কি কৈছে? ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা। উত্তৰত তোমালোকে লিখিবা ইৰাণৰ ভূতত্ব প্ৰকৃতিৰ আশীৰ্বাদ পুষ্ট। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত তৈলক্ষেত্ৰৰ ভৰপূৰ। এই অঞ্চলত ১৫০তকৈও অধিক তৈলক্ষেত্ৰ আছে। জাগ্ৰত পৰ্বতৰ দক্ষিণ-পশ্চিমৰ বিৰাট তৈল আৰু গেছ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই অঞ্চলৰ তৈলক্ষেত্ৰৰ ওপৰত বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। কিবা কাৰণত তেলৰ মূল্য বেছি হ'লে দেশবিলাকৰ অৰ্থনীতিৰ প্ৰচুৰ আঘাত হানে। তাৰপিছত ৬ নম্বৰ প্ৰশ্নত কি কৈছে? জাগ্ৰত পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। উত্তৰত তোমালোকে লিখিবা হিমালয় পৰ্বতমালা সাগৰৰ তলিৰ পৰা ভূকম্পনৰ ফলত সৃষ্টি হোৱাৰ দৰেই জাগ্ৰছ পৰ্বতমালাও সাগৰৰ তলিৰ পৰা উঠি আহি সৃষ্টি হৈছে। এই জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট পৰিমাণৰ তেল আৰু গেছৰ ভাণ্ডাৰ আছে। পৃথিৱীৰ বহুতো দেশ এই তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে বিশ্ববাসীৰ বাবে জাগ্ৰছ পৰ্বতমালা গুৰুত্বপূৰ্ণ। তাৰপিছত ৭ নম্বৰ প্ৰশ্নত কি কৈছে? ইৰাণৰ কেইটামান ঠাইৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা ইৰাণৰ কেইটামান উল্লেখযোগ্য ঠাইৰ নাম হ'ল বুছৰ, আহৱাজ, চিৰাজ, ইছফাহান, নাটাজু, মাছাট, ইয়াজ, টাব্ৰিজ, হামাদান, কাৰমান, আৰৰাভিল আদি। তাৰপিছত ৮ নম্বৰ প্ৰশ্নত কি কৈছে? তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কোন কোন স্থানত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তেহৰান বিমানবন্দৰ ২টা। তেহৰানত বিমানবন্দৰ ২টা।
মেহৰাবাদ এয়াৰপোৰ্ট আৰু খামিনি ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। মেহৰাবাদ বিমানবন্দৰটো চহৰত, আনহাতে খামেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। তো উত্তৰত তোমালোকে লিখিবা কি তেহৰানৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ। ওখ ওখ পৰ্বতে আগুৰি ৰখাৰ বাবে তেহৰান চহৰখন অতি সুন্দৰ হৈ পৰিছে। বহুতে তেহৰানক পেৰিছৰ লগত তুলনা কৰে। বছৰৰ 2টা মাহৰ বাহিৰে আন সময়ত ইয়াৰ জলবায়ু অতি মনোৰম আৰু আৰামদায়ক। শীতকালত তেহৰানত বৰফ পৰে। আলব্ৰুন পৰ্বতৰাশিয়ে তেহৰানক সুন্দৰ জলবায়ুৰ প্ৰদান কৰিছে। পৰ্বতৰ হিমপ্ৰবাহ আৰু মহানগৰীখনৰ বাবে খোৱা পানী আছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যকাল ক'ত আৰু ক'ত ক'ত আছে। কাৰ্যালয় ক'ত ক'ত আছে স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে। তো উত্তৰত তোমালোকে লিখিবা স্লামবাৰ্জাৰ কোম্পানীৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলিয়াজানৰ পৰা ডুবাইলৈ, তেহৰানৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাছৰে আছে। তাৰপিছত কি 11 নম্বৰ প্ৰশ্নত কি কৈছে, ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া। তো উত্তৰত তোমালোকে লিখিবা নৰজ, নতুন দিন, ইৰাণসকলৰ নৱবৰ্ষৰ উৎসৱ। এই উৎসৱ 2 সপ্তাহ জুৰি উদযাপন কৰা হয়। বসন্তৰ প্ৰথম দিনত সূৰ্যই বিষুৱৰেখা অতিক্ৰম কৰাৰ সময়ত মাৰ্চ মাহৰ 20 পৰা 22 তাৰিখৰ ভিতৰত এই উৎসৱ আৰম্ভ হয়। ভেংকিয়ে লেখকক কোৱা মতে এই উৎসৱৰ সময়ত হোটেল, স্কুল, কলেজ, চৰকাৰী কাৰ্যালয় সকলো শিবিৰত স্থাপন কৰা হয় যাতে ইৰাণীসকলে নৱবৰ্ষৰ উৎসৱ উদযাপন কৰিব পাৰে। আমাৰ বহাগ বিহুৰ দৰে ইৰাণীসকলেও নৱবৰ্ষৰ উৎসৱ নতুন কাপোৰ পিন্ধি পিঠা পনা খায়। এই উৎসৱৰ ভিতৰতে পৰিৱেশ আৰু নিজক চাফ চিকুণকৈ ৰখা, শত্ৰুতা আঁতৰাই বন্ধুত্ব পতা, অগ্নিশিখা জ্বলন কৰা আদি কাৰ্যসূচী লোৱা হয়। জোৰাষ্ট্ৰিয়ান ইৰাণৰ মূল ধৰ্ম হোৱাৰ সময়ত এই উৎসৱৰ বিকাশ হৈছিল। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, বেহেষ্ট-ই জাহৰাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা বেহেষ্ট-ই জাহৰা ইৰাণৰ অন্যতম জনপ্ৰিয় স্থান। বেহেষ্ট-ই জাহৰা এখন সমাধিস্থল। তেহৰানক জানিবৰ বাবে বজাৰ আৰু আলিবাটত নুঘূৰি বেহেষ্ট-ই জহৰা ভ্ৰমণ কৰিলেই হয়। তেহৰানক এই মুখ্য সমাধিস্থলখন কেইবা কিলোমিটাৰ দীঘল। ইয়েই একমাত্ৰ সমাধিস্থল য'ত খোৱা বোৱা, দোকানৰ পৰা খেলপথাৰলৈ সকলো সুবিধা আছে। নোবেল বঁটা বিজয়ী শিৰিন ইভাৰ্ডিৰ পৰিয়ালৰ সদস্য এজনকো ইয়াত সমাধিস্থ কৰা হৈছিল। তাৰপিছত 13 নম্বৰ প্ৰশ্নত কি কৈছে, শিৰিন ইভাৰ্ডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিত সহায়ত লিখা। তো উত্তৰত তোমালোকে লিখিবা নোবেল বঁটা বিজয়ী সংগ্ৰামী ইৰাণী নেতা আছিল শিৰিন ইভাৰ্ডি। কঠোৰপন্থীৰ বিৰুদ্ধে শিৰিন ইভাৰ্ডিৰ সংগ্ৰাম লাগিবলগীয়া শিৰিনক বিচাৰপতি হোৱাৰ পৰা বঞ্চিত কৰি হিজাব পৰিধান কৰিবলৈ হেঁচা দিয়া হৈছিল। এই কঠিন পৰিৱেশত পৰি তেওঁ মানৱ অধিকাৰৰ অদৃশ্যাহী পদক্ষেপ লৈছিল। শাসক বিৰোধী বুলি শাস্তি দিয়া যুৱক, যিসকল যুৱতীক ধৰ্ষণ কৰা হৈছে, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰা আদি লোকৰ বাবে তেওঁ যুঁজিছিল। তেওঁ মানৱ অধিকাৰৰ বিষয়ে যুঁজা বিশ্বৰ অগ্ৰণী ৰণুৱা হিচাপে স্বীকৃতি বা পৰিগণিত হৈছিল আৰু নোবেল বঁটাৰে সন্মানিত হৈছিল। ইৰাণবাসী তেহৰান বিমানবন্দৰৰ শিৰিনক বিপুল আদৰণি জনাইছিল। তাৰপিছত ভাষা বিষয়ত 1 নম্বৰত কি কৈছে, তলত দিয়া শব্দকেইটা কি ভাষা লিখা। যেনে কেঁচি, দোৱাত, চিয়াহী, চিচা, কন্দি, এইবিলাক হ'ল ফাৰ্চী শব্দ।
তাৰপিছত 2 নম্বৰত কি হৈছে তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা খেলে মামনুন মানে কি ধন্যবাদ খেলে মামনুন মানে ধন্যবাদ তাৰপিছত মেৰিসি সালাম মানে ধন্যবাদ তাৰপিছত 3 নম্বৰত কি কৈছে তলত দিয়া শব্দকেইটাৰ প্ৰতীক অৰ্থ কি তো সবসে মানে ঘেহু বা দাইল পুনৰুজ্জীৱিত প্ৰতীক সামানু ঘেহুৰ কঠিয়াৰ প্ৰয়াস নতুন জীৱনৰ প্ৰতীক শিৱ আপেল স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক তাৰপিছত জেনেজেভ বনৰীয়া শুকান জলফাই প্ৰেমৰ প্ৰতীক চিৰ নহৰু এইটো হ'ল ঔষধ চমাক এবিধ বগৰী সূৰ্যোদয়ৰ বৰণ বুজায় তাৰপিছত চেৰকে এইটো হ'ল ভিনেগাৰ বয়স আৰু ধৰ্মৰ প্ৰতীক তাৰপিছত 4 নম্বৰত কি কৈছে তলত দিয়া শব্দকেইটাৰ মধ্যস্ব আৰু মূৰ্ধন্য কিয় প্ৰয়োগ হৈছে লিখা তো উত্তৰত লিখিবা তোমালোকে কি সম্ভাষণ অন্বেষণ গৱেষণা আৰু অৱতাৰণা এইবিলাক মধ্যস্ব আৰু মূৰ্ধন্য কিয় ব্যৱহাৰ হৈছে একেটা পদতে থকা ৰিৰ ৰৰ মধ্যস্বৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয় তাৰপিছত অন্বেষণ একেটা পদতে থকা ৰিৰ মধ্যস্বৰ পাছত থকা দন্ত্যন্য কি মূৰ্ধন্য হয় তাৰপিছত গৱেষণা ৰিৰ মধ্যস্বৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয় তাৰপিছত অৱতৰণ একেটা পদতে থকা ৰিৰ মধ্যস্বৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয় তাৰপিছত 5 নম্বৰত কি কৈছে তলৰ শব্দকেইটা কি প্ৰত্যয় প্ৰয়োগ হৈছে লিখা ইৰাণী আৱাসিক বাণিজ্যিক শেহতীয়া আৰু সোণালী খৰচী তাৰপিছত এইটো প্ৰথমটো হৈছে ইৰাণী ইৰাণ যোগ ইৰাণী আৱাসিক আৱাস যোগ আৱাসিক বাণিজ্যিক বাণিজ্য যোগ বাণিজ্যিক শেহতীয়া অতিয়া শেহযোগ অতিয়া শেহতীয়া সোণালী আলি সংযোগ আলি সোণালী খৰচী খৰচ যোগ খৰচী তাৰপিছত এডিশনাল কিছুমান কোশ্চেন উত্তৰ লৈ আছে যিবিলাক তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব ইৰাণৰ ৰাজধানীৰ নাম কি এইটো তোমালোকে জানা তেহৰান তাৰপিছত ইৰাণী ধৰ্মসকলৰ নৱবৰ্ষৰ উৎসৱৰ চমু বিৱৰণ দিয়া এইটো তোমালোকে পঢ়ি আহিলা এইখিনি তোমালোকক নালাগে যদি পঢ়িব বিচৰা পঢ়া ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱ হৈছে নওৰজ যি বসন্তৰ আৰম্ভণিৰ পালন কৰা হয় এই উৎসৱৰ বিশেষ 7 দিন খাদ্যৰ প্ৰতীক অৰ্থ থাকে যেনে ঘেহু পুনৰ্জন্ম সামুনি নতুন জীৱন শিৱ স্বাস্থ্য চেনভেজ প্ৰেম চিৰ ঔষধ সামাক সূৰ্যোদয় আৰু চেৰকে ধৈৰ্য নৱবৰ্ষৰ দিনটোৰ লোকসকলে একেলগে চৰাচল বাজায় আৰু একে পৰিসৰে ঘৰে ঘৰে ঐতিহ্য গ্ৰহণ কৰে তো এইখিনি তোমালোকে পঢ়িবা শ্ৰীনিবাদীৰ চমু পৰিচয় দিয়া তাৰপিছত তটৰেখা কি তটৰেখা হৈছে সাগৰ বা হ্ৰদৰ জলভাগ আৰু স্থলভাগৰ সীমা